স্টুডেন্টস প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে আশা কৰে যে আমাৰ বোৰ্ড এক্সামটো ভাল হওক কাৰোবাৰ হয়তো আশা থাকে যে মই 80% প্লাছ পাম কাৰোবাৰ 90% প্লাছ পাম কোনোবা হয়তো আশা কৰিব পাৰে 95% প্লাছ পাম এতিয়া আমি যদিহে আমি ভাল এটা ৰিজাল্ট কৰিব আছে আমি কিছুমান বস্তু আমি ধ্যান দিব লাগিব আজি ভিডিঅ'ত ডিসকাস কৰিব গৈ আছো তেনে পাঁচটা টিপস যোনকেইটা পাঁচটা কাম আমি কৰি যাও আমাৰ নিশ্চিতভাৱে আমাৰ বোৰ্ড এক্সামটো ভাল হ'ব আৰু তোমালোকে সেই টিপস কিটাৰ জৰিয়তে 95% প্লাস লৈকে পাবলৈ সক্ষম হ'বা এটা ভিডিঅ'টো ষ্টাৰ্ট কৰো প্ৰথমটো টিপস হৈছে ষ্টাৰ্টিংৰ পৰা ভালদৰে পঢ়া এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ দেখা যায় তেওঁলোকে কি অলপ লেহেমিয়া হৈ যায় তেওঁলোকে ভাবে যে এক্সাম বহুত দূৰ আছে বহুত দেৰি আছে গতিকে তেওঁলোকে ষ্টাৰ্টিংৰ পৰা ভালদৰে নপঢ়ে আমি যদি ষ্টাৰ্টিংৰ পৰা ভালকে পঢ়ো আমাৰ ইয়াত বহুত প্ৰফিট আছে এটাটো ভাল ৰিজাল্ট হোৱা কনফাৰ্ম লগতে আমাৰ সময়ও বাচিব আমি অলপকে পঢ়িলেও হৈ যাব গতিকে আমি কি কৰিব লাগিব যদি হে বোৰ্ড এক্সামত ভাল ৰিজাল্ট কৰিব আছে আমি প্ৰথমটো টিপস ইউজ কৰিব লাগিব কি আমি ষ্টাৰ্টিংৰ পৰা আমি ভালদৰে পঢ়িব লাগিব বোৰ্ড এক্সামত ভাল ৰিজাল্ট কৰা নেক্সট পইণ্ট হৈছে ডেইলি ষ্টাডি ৰুটিন আমি কি কৰিব লাগিব আমি হে যদি বোৰ্ড এক্সামত ভাল ৰিজাল্ট কৰিব আছে আমি এটা ভাল ৰুটিন এখন বনাব লাগিব ৰেগুলাৰ ডেইলি ৰুটিন এখন বনাব লাগিব ডেইলি পঢ়া ৰুটিন এখন বনাব লাগিব আমি কোনদিনাখন কি পঢ়িম কি দৰে পঢ়িম কেতিয়া আমি উঠি পেলা পঢ়িম বা ৰাতি কেতিয়ালৈকে শুম মানে কেতিয়ালৈকে পঢ়িম তো সেই গোটেইখিনি ডিটেইলছ থকা এখন ৰুটিন প্ৰস্তুত কৰাটো খুবেই প্ৰয়োজন বহুতে হয়তো ক'ব যে ৰুটিনৰ প্ৰয়োজন নাই কিন্তু ৰুটিনৰ প্ৰয়োজন আছে প্ৰথমতে তোমালোকে ৰুটিনৰ প্ৰয়োজন আছে কাৰণ নিজকে এটা পঢ়াৰ এনভায়ৰনমেন্টত সোমাবলৈ ৰুটিনখন খুবেই প্ৰয়োজন হয় গতিকে তোমালোকৰ সুবিধা অনুযায়ী এখন ৰুটিন তোমালোকে প্ৰস্তুত কৰিবা নেক্সট পইণ্টলৈ আগবঢ়াৰ আগতে ফিজিক্স বালাই লৈ আহিছে তোমালোকৰ বাবে কিছুমান কোৰ্স যোৱা 28 ফেব্ৰুৱাৰী তাৰিখে পিডব্লিউএ এটা মেগা ইভেন্ট উদযাপন কৰিছে ইয়া ভাৰতৰ আটাইতকৈ ডাঙৰ শিক্ষা উৎসৱ তেন্তে আহাচোন ভাৰত কা বিশ্বাস নামৰ চলি থকা এই উদযাপনত যোগদান কৰো কাৰণ পিডব্লিউএ লৈ আহিছে তোমালোকৰ বাবে বহুতো ডাঙৰ অফাৰ আৰু এই অফাৰসমূহ অতি সীমিত সময়ৰ বাবে ইয়াৰ ভিতৰত ক্লাছ 6 ৰ বাবে আছে চেম্পছ 2025 প্ৰাইস হয় 2500 কিন্তু এতিয়া 1800 তে দিয়া হৈছে ইয়াৰ পিছত আছে ক্লাছ 7 ৰ বাবে জুন 2025 যাৰ প্ৰাইস হৈছে 2500 কিন্তু 1800 তে দিছে ক্লাছ 8 ৰ বাবে আছে উমং 2025 যাৰ প্ৰাইস হৈছে 3000 কিন্তু 2200 তে দিয়া হৈছে নেক্সট আছে ক্লাছ 9 ৰ বাবে নিভ 2025 যাৰ প্ৰাইস হৈছে 3500 কিন্তু 2500 তে দিয়া হৈছে নেক্সট আছে ক্লাছ 10 ৰ বাবে উড়ান 2025 ইয়াৰ প্ৰাইস হৈছে 3500 কিন্তু ইয়াতে 2500 তে দিয়া হৈছে নেক্সট আছে CUET 2024 যিসকলে দিব লাগে আছে তেওঁলোকৰ বাবে প্ৰবেশ 2.0 ইয়াত জেনেৰেল টেষ্ট আৰু ল্যাঙ্গুৱেজৰ বাবে দিয়া হ'ব ইয়াতে 1999 হয় কিন্তু 999 তে দিয়া হৈছে নেক্সট আছে প্ৰবেশ সায়েন্স 3.0 তো ইয়াতে 3500 হয় কিন্তু 2199 তে দিয়া হৈছে তো এই কোৰ্সসমূহ তোমালোকৰ নতুন এক্সাম প্যাটাৰ্ন আৰু সিলেবাসৰ ওপৰত বেছ থাকিব আৰু ইয়াত হিন্দী ইংলিশ ল্যাঙ্গুৱেজত তোমালোকক পঢ়ুৱা হ'ব আৰু ইয়াতে ক্লাছ নোটস DPP আৰু DPP সলিউশন প্ৰভাইড কৰা হ'ব চেপ্টাৰ ওয়াইজ শৰ্ট নোটস প্ৰভাইড কৰা হ'ব উইকলি টেষ্ট থাকিব সাবজেক্ট ওয়াইজ টেষ্ট থাকিব মক টেষ্ট থাকিব তো ইয়াতে লাইভ লেকচাৰ প্ৰভাইড কৰা হ'ব PWD এপত বেষ্ট ফেকাল্টিজ সকলৰ দ্বাৰা লগতে ষ্টুডেণ্টসকলক কোৱেৰিজ আৰু ডাউট সলভ কৰাৰ কাৰণে ইয়াত ডাউট ইঞ্জিনও থাকিব তাৰোপৰি তোমালোকে যদি কোৰ্সটো বাই কৰোতে কুপন কোড YCL ইউজ কৰা তেন্তে তোমালোকে এডিশনাল এক্সট্ৰা 50 रुपीस এটা অফ পাই যাবা তেন্তে আজি তোমালোকে এই কোৰ্সবিলাক বাই কৰিব পৰা ডেসক্ৰিপচনত গোটেই লিংকখিনি দিয়া হৈ আছে পইণ্টটো হৈছে আমি প্ৰত্যেকটা এক্সাম গুৰুত্ব সহকাৰে ল'ব লাগিব এতিয়া আমাৰ যদি গোটেই একাডেমিক ইয়াৰটো কথা কওঁ আমাৰ এটা বছৰৰ বিভিন্ন এক্সাম হয় যেনেকৈ ফাৰ্ষ্ট ইউনিট টেষ্ট সেকেন্ড ইউনিট টেষ্ট হাফ ইয়াৰলি এনুৱেল কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ বা ক্লাছ টেষ্টটো হয় কিন্তু ছাত্ৰ ছাত্ৰীসকলক দেখা যায় তেওঁলোকে বেছি গুৰুত্ব ক'ত দিয়ে লাষ্ট এক্সামত বেছিকৈ দিয়ে মানে এনুৱেল এক্সামত দিয়ে কোনোবা হাফ ইয়াৰলি এক্সামত দিয়ে কিন্তু এই ইউনিট টেষ্ট এক্সামবিলাকত তেওঁলোকৰ ধ্যানটো খুবেই কম থাকে বা হাফ ইয়াৰলি এক্সামতো খুব কম থাকে বা ক্লাছ টেষ্টত খুব কম থাকে কিন্তু আমি কি কৰিব লাগিব প্ৰত্যেকটা এক্সাম যদি আমি গুৰুত্বপূৰ্ণ সহকাৰে লওঁ তেতিয়াহে আমাৰ লাষ্ট এক্সামটো ভাল হোৱাৰ চান্স থাকে কাৰণ আমাৰ ইউনিট টেষ্টবিলাক কি হয় তুমি যদি ধৰা এটা ইউনিট টেষ্টবিলাক কেনেকৈ পতা হয় প্ৰথম 4টা চেপ্টাৰৰ তোমাৰ ইউনিট টেষ্ট লোৱা হ'ল বা 5টা চেপ্টাৰ তোমাকে ইউনিট টেষ্ট লিয়া হ'ল তোমালোকে যদি সেই 4টা চেপ্টাৰ প্ৰথমৰ পৰা পঢ়ি পেলাই ভালদৰে ইউনিট টেষ্টত এপিয়াৰ হোৱা তোমাৰ সেই 4-5টা কি হ'ল চেপ্টাৰটো অলৰেডি কমপ্লিট হৈ থাকিলে কিন্তু তোমালোকে যদি হেতু ভালদৰে নপঢ়া পিছলৈ জমা কৰি থোৱা তেতিয়া লাষ্টলৈকে কিন্তু পঢ়িবলৈ বহুত জমা হৈ যায় যাৰ ফলত তোমালোকৰ মানে কি হয় সময় নাটনি হৈ যায় আৰু লাষ্টত উধাই মুধাই পঢ়াৰ কাৰণে তোমালোকৰ ভালদৰে বেসিকখিনি বা গোটেই সম্পূৰ্ণ বিষয়বস্তুখিনি ভালদৰে বুজি উঠিব নোৱাৰা যাৰ হৈ তোমালোকৰ কি হয় এক্সাম বেয়া হয় গতিকে
আমি কি কৰিব লাগিব ভাল ৰিজাল্ট কৰিব হ'লে আমি প্ৰত্যেকটা এক্সাম গুৰুত্ব সহকাৰে ল'ব লাগিব এটা বোৰ্ড এক্সাম ভাল হোৱাৰ নেক্সট টিপছটো হৈছে যে আমি কি কৰিব লাগিব কনসিস্টেন্সি বজাই ৰাখিব লাগিব মানে কি কৰিব লাগিব এটা বহুতৰ দেখা যায় প্ৰথম অৱস্থাত তেওঁলোকৰ যেতিয়া নতুন কিতাপখন পায় তেওঁলোকে কিন্তু পঢ়াত খুব ব্যস্ত হৈ যায় কিন্তু পিছৰ অৱস্থাত দেখা যায় লাহে লাহে তেওঁলোকৰ পঢ়াৰ যোনটো স্পীড হেতু কমি আহে প্ৰথমতে তেওঁলোকে থিৰাং কৰিলে যে এটো বছৰ মই ভালদৰে পঢ়িম কিন্তু পিছৰ অৱস্থাত দেখা যায় যে তেওঁলোকে কি হয় প্ৰথম অৱস্থাত ভালকে পঢ়ে কিন্তু লাহে লাহে তেওঁলোকৰ পঢ়াটো কমি আহে আৰু শেষলৈকে তেওঁলোকে কি হৈ যায় একদম স্পীড পুৰা নাইকিয়া হৈ যায় আৰু তেওঁলোকৰ পঢ়িবলৈ বহুত বাকি থাকি যায় তো আমি কি কৰিব লাগিব কনসিস্টেন্সিটো মই প্ৰথমৰ পৰা কি কৰিব লাগিব বচাই ৰাখিব লাগিব মানে আজি অলপ অলপকে পঢ়া মই কোৱা নাই এদিনতে গোটেইখিনি শেষ কৰি দিয়া কিন্তু অলপ অলপকে পঢ়া কিন্তু সদায় পঢ়া আৰু গ্যাপ পৰি গলে কি হ'ব পিছৰ অৱস্থাত আমি পঢ়িবলৈ মন নাযাব গতিকে হেতু কৰিবা কনসিস্টেন্সিটো মেইনটেইন কৰিবা এটা ভাল ৰিজাল্ট হোৱাৰ নেক্সট পইণ্টটো হৈছে মেইন বুকখন পঢ়া এতিয়া তুমি হয়তো ক্লাস 6 তো পঢ়িব পাৰে 7 8 9 10 যিহতে নপঢ়া কিয় তোমাকৰ মেইন কিতাপখন কোনখন হৈছে আমাৰ যোনখন স্কুলৰ পৰা দিয়ে বা আমাৰ স্কুল বা কলেজৰ যোনখন কিতাপ ফলো কৰা সেইখন হৈছে মেইন বুক তো সেই বুকৰ বা গোটেই কোৱেশ্চন আনসাৰছ আহে কিন্তু তোমালোকে ক'ত ভুল কৰা তোমালোকে ধৰা নোটছ পঢ়াত ব্যস্ত হৈ যোৱা কমন বিচৰাত ব্যস্ত হৈ যোৱা যাৰ ফলত তোমালোকৰ মেইন বুকখন পঢ়িবলৈ সময় নোহোৱা হৈ যায় কিন্তু যেহেতু মেইন বুকৰ পৰা গোটেইখিনি আহিব গতিকে আমি যদি মেইন বুকখন থৰলি আমি পঢ়ি যাওঁ তেতিয়া কিন্তু আমাৰ গোটেই কোৱেশ্চন আনসাৰখিনি আমি পাৰিম এক্সামত অহা প্ৰত্যেকটা কোৱেশ্চন আনসাৰ আমাৰ মেইন বুকৰ পৰা আহে গতিকে মেইন বুকখন ফলো কৰিলে আমাৰ বাবে যথেষ্ট হয় গতিকে সেই মেইন বুকখন পঢ়িয়ে তোমালোকে কিন্তু 95% প্লাস আনিব ধুনীয়াকে পাৰিবা তো এইখিনি আছিল পাঁচটা টিপস বোৰ্ড এক্সামত বা যিকোনো ক্লাস এক্সামত 95% প্লাস অনাৰ আৰু মই ভাবো যে এইকেইটা টিপস যদি তোমালোকে ফলো কৰা আৰম্ভণিৰ পৰা যদি ফলো কৰি গৈ থাকা শেষলৈকে তোমালোকৰ ভাল ৰিজাল্ট কৰিব পাৰিবা তেন্তে আজি ভিডিঅ'তে শেষ কৰিলো কি পচিং কেনা